এতিয়া IPS হিচাপে হোৱাৰ লগে লগে বহুতৰ কাৰণে সপোন, এই ৰিচেণ্টলি 12 ফেইলখনত যেতিয়া চালোঁ, সেই ইউনিফৰ্মটোক লৈ পেলাই কিমান লাখ লাখ মানুহে সপোন দেখে। চবেই সপোন দেখে যাতে সেইটোত পজিশ্যনত যোৱাৰ লগে লগে এটা পাৱাৰ পাব, যাৰ কাৰণে দেশ বদলাই দিব পাৰিব। আপুনি ভাবেনে IPS দেশ বদলাব পাৰে? নাই, সেইটো নহয়। সেইটো এনেকুৱা কথা হ'ল কি যেনেকৈ আপুনি চেনী হথৰি কৈছে কি আপুনি পাথৰ দিয়া মূৰ্তি বনাব পাৰে, কেনেকৈ বনাব? এইটো স্কাল্পচাৰ বনাব পাৰে। তো আমি চেনী হথৰি হয়, আমি এটা বিউৰোক্ৰেচি দেশ চলোৱাত কামত লাগে, বনাবৰ কামতো নালাগে। বনোৱা কামটো পলিটিক্যাল লিডাरशिप, আমি চলৱাৰ কামটো আমাৰ হয়। দেশ চলানে কা কাম हमारा है, बनाने का काम पॉलिटिकल लीडरशिप का है। हे क्लैरिटी टू क्लियर থাকিব লাগে। You cannot change it. You can use the system for as per your own ethical values in the interest of public. But আপনি সিস্টেম চেঞ্জ কৰিব নোৱাৰে। আপুনি ঘৰৰ ভিতৰত যদি সোমাই লৈ ছাদটো চেঞ্জ কৰিব বলে মাথাত পৰি যাব এইটো। So you have to get out of the system to change it. You cannot change the system by being in the system. তো সেইটো ধাৰণাটো গলত হয়। আপুনি সিস্টেম সেইটো জৰুৰী কি সিস্টেম আপোনাক বহুত ষ্ট্ৰেংথ দিয়ে, বহুত অপৰচুনিটি দিয়ে কাম কৰাৰ কাৰণে। দ্যাট ইজ ট্ৰু, বাট ওৱান শুড নট হেভ এন এণ্টি ষ্টাব্লিছমেণ্ট ভিউ কি মই গৈ চব বদলি দিম, সেইকাৰণে মই গৈ আছোঁ। দিছ ইজ নট পচিবল। আপুনি গাড়ীৰ ভিতৰত বহি গাড়ীৰ ডিজাইন চেঞ্জ কৰিলে গাড়ী এক্সিডেণ্ট হৈ যাব।